যেহেতু পবিত্ৰ মহালয় আৰু প্ৰথমে মহালয়ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি উখল মাখল পৰিৱেশ তিনিচুকীয়াতো সেই একেই উখল মাখল পৰিৱেশ দেখা গৈছে আৰু এই মুহূৰ্তত মই যিহেতু তিনিচুকীয়া সদৰ থানা চাৰিআলিত উপস্থিত আছোঁ আৰু থানা চাৰিআলিৰ পৰিৱেশটো মই অকণমান দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক মোৰ সহযোগী সতীৰ্থ হিমাংকয়ে দেখুৱাইছে এয়া হ'ল তিনিচুকীয়া সদৰ থানা চাৰিআলিৰ পৰিৱেশ ইয়াত যথেষ্ট লোক ওলাই আহিছে যথেষ্ট ভক্তৰ সমাগম ঘটিছে যেহেতু প্ৰত্যেক বছৰে তিনিচুকীয়া সদৰ থানা চাৰিআলিলৈ যেহেতু ভক্তসকল ওলাই আহে আৰু এইবাৰো যথেষ্ট ভক্তৰ সমাগম দেখা গৈছে এই কথাত ক'বলৈ গ'লে থানা চাৰিআলিৰ এই ঠাইখিনিত বৰ্তমান সময়ত বিৰতি বাট নোপোৱা এক অৱস্থা আৰু যিহেতু আজিৰ দিনটোতে ধৰালৈ দুৰ্গতি নাশিনী ৰূপে যেহেতু মা দুৰ্গা আহিছে আগমন ঘটিছে আৰু আজিৰ দিনটোৰ পৰাই যিহেতু শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হৈছে আৰু তাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে এটা উখল মাখল পৰিৱেশ দেখা গৈছে আৰু তাৰ সমান্তৰালভাৱে তিনিচুকীয়াতো সেই একে উখল মাখল পৰিৱেশ দেখা গৈছে আৰু এই মুহূৰ্তত যিহেতু তিনিচুকীয়াৰ থানা চাৰিআলিৰ পৰিৱেশটো মই দেখুৱাইছোঁ মোৰ সহযোগী সতীৰ্থ হিমাংকৰ জৰিয়তে আৰু এয়া হ'ল থানা চাৰিআলিৰ পৰিৱেশ ইয়াত যেহেতু তিনিচুকীয়া চহৰৰ উপকণ্ঠ অঞ্চলৰ যথেষ্ট ভক্ত প্ৰত্যেক বছৰে ওলাই আহে আৰু আজিও ঠিক 3 বজাৰ পৰা যেহেতু বিভিন্ন ঠাইৰ পৰা ভক্তসকল ইয়ালৈ ওলাই আহিছে আৰু যেহেতু দুৰ্গতি নাশিনী ৰূপত ধৰালৈ আজি দুৰ্গা দেৱীৰ আগমন ঘটিছে আৰু আজিৰ দিনটো প্ৰায় যিহেতু শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হয় আৰু সেই দুৰ্গোৎসৱৰ বতৰালৈ এতিয়া সমগ্ৰ ৰাইজৰ উখল মাখল পৰিৱেশ দেখা গৈছে আৰু যেহেতু অশুভ শক্তি বিনাশ কৰিবৰ বা অশুভ শক্তি বিনাশৰ উদ্দেশ্যে যিহেতু দুৰ্গা দেৱী আজিৰ দিনটোত ধৰালৈ আগমন ঘটিছে গতিকে ইয়াত যথেষ্ট ভক্ত আছে যথেষ্ট সমাগম হৈছে মই অকণমান কথা পাতিব বিচাৰিম যেহেতু আজিৰ দিনটোতে ধৰালৈ দুৰ্গতি নাশিনীৰ ৰূপত মা দুৰ্গা নামি আহিছে অশুভ শক্তি বিনাশৰ বাবে কেনেধৰণে এই সময়খিনিত মা দুৰ্গা কেনেধৰণে আবাহন কৰিছে বহুতেই ভাল লাগিছে প্ৰতি বছৰে আমি আহোঁ মানে ৰাতিপুৱা উঠি আমি চবেই গোটেই একেলগতে আহি লগ পাওঁ ইয়াতে ভাল লাগে এইটোৱে আমাৰ প্ৰতি বছৰে ৰাতিপুৱা কিমান সময়ত আহিছে আমি আহিছোঁ 4:30 বজাত 4:30 বজাত আমি গোটেই আমাৰ লগৰীয়া চব একেলগতে আহিছোঁ আহি ইয়াতে থিয় হৈ চাই আছোঁ আৰু এগৰাকী ভক্ত আছে মই অকণমান কথা পাতিব বিচাৰিম যেহেতু আজিৰ দিনটোতে ধৰালৈ দুৰ্গতি নাশিনীৰ ৰূপত মা দুৰ্গা নামি আহিছে অশুভ শক্তি বিনাশৰ উদ্দেশ্যে এই সময়খিনিত মা দুৰ্গা কেনেধৰণে আৰাধনা কৰিছে কেনেধৰণে আবাহন কৰিছে প্ৰতি বছৰে এইটো কৰি থাকোঁ আমি আৰু আজি মহালয়ৰ দিন আজি মাৰ আগমনী এইটো কাৰণে চবেই আৰাধনা কৰি আছে পূজাটো ভালকৈ কাটক আৰু ৰাইজৰ মাজত এটা ভাল প্ৰীতি মিলামিলি থাকক এইটো কাৰণে মই চবক হেৰি কৰিছোঁ আজিৰ পৰাই যিহেতু শাৰদীয় দুৰ্গোৎসৱ এক প্ৰকাৰে আৰম্ভ হৈ গৈছে হয় এতিয়াৰ পৰাই মানে আজিৰ পৰাই মানে চবৰে মানে একা হাস্য উল্লাসৰ এটা দিন গৈ থাকিব পূজালৈকে তাৰ কাৰণে মানে চবেই এটা মানে ভাল পৰিৱেশৰ এটা আশা কৰিছে যেন ইয়াৰ কাৰণে গোটেই ৰাইজে যেন ভালকৈ থাকিব পাৰে মা দুৰ্গাৰ কাছত এইটোৱে আশীৰ্বাদ কৰোঁ যেন এই বছৰটো আমাক ভালকৈ জীয়াই ৰাখে আৰু আগত দিন আৰু ভালকৈ আমি জীয়াই থাকিব পাৰোঁ এইটোৱে আমি হেৰি কৰিছোঁ আৰু এতিয়া সকলোৰে কুশল মংগল কামনা কৰিছে ভক্তসকলে আৰু সেই সকলোৰে কুশল মংগল কামনা কৰি এতিয়া এই সময়খিনিত যেহেতু মা দুৰ্গাক সকলোৱে আবাহন কৰিছে আৰু প্ৰতিগৰাকী ভক্তৰ এটাই আশা যে সকলোৱে সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰালৈ যাতে সমন্বয়ৰ বাৰ্তাৰে ইয়াত বসবাস কৰিব পাৰে বা জীয়াই থাকিব পাৰে তাৰে কামনা কৰিছে এইসকল ভক্তই লগতে নিজৰ পৰিয়ালটোক যাতে খুব সুন্দৰকৈ যাতে মা দুৰ্গাই ৰাখে এই কথাখিনিও এতিয়া প্ৰতিগৰাকী ভক্তই এই সময়খিনিত যিহেতু মা দুৰ্গাক আবাহন কৰিছে এই সময়খিনিত তেওঁলোকে মনৰ কথাখিনি তেনেদৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ